নাৰীৰ জীৱন ইমান সহজ নহয়। জন্ম হোৱাৰ পৰাই বোজাৰ দৰে ভাবা হয়। জন্ম হোৱা শুনি কিছুমান মানুহে এনেদৰে কয় যে এতিয়াতো বিয়াৰ কাৰণে যোগাৰ কৰিব লাগিব। সঁচাই ছোৱালী এজনী বুজা হয় জানো? আৰু সৰুৰ পৰাই হয়তো বহুতৰে মনোবৃত্তি এনেকুৱা থাকে যে বাছ ভালে ভালে ডাঙৰ হৈ যাওক আৰু ডাঙৰ হৈ পেলাই বাছ বিয়া দি বিদায় কৰি চিন্তামুক্ত হৈ যাম। আৰু সঁচাই ছোৱালী কেতিয়াবা কাৰোবাৰ কাৰণে বুজা হ'ব পাৰে জানো? সৰুৰ পৰাই কি ভুল কি শুদ্ধ বুজোৱা আৰম্ভ কৰে। চা তই ছোৱালী হয়, অলপ ভালকৈ থাকিবি। চা তই ছোৱালী হয়, জোৰকৈ নাহাঁহিবি। চা তই ছোৱালী হয়, ল'ৰা বন্ধু বেছিকৈ নবনাবি, ল'ৰাৰ লগত নুঘূৰিবি, নহ'লে সমাজে কি ক'ব। কি ভুল কি শুদ্ধ প্ৰত্যেক কথাই বুজোৱা হয়। সমাজৰ ধাৰণা সলনি কৰিব নোৱাৰি, গতিকে নিজকে সলনি কৰি ল, সেয়া বুজোৱা হয়। জামানাৰ লগত চলিবলৈ শিকায়, আকৌ সীমাও নিৰ্ধাৰিত কৰি দিয়ে। ল'ৰা আৰু ছোৱালী বোলে আজিকালি ইকুৱেল, কিন্তু কিবা চান্স পালে কিমান ইকুৱেল ভাবে সেয়াও ভালদৰে বুজাই দিয়ে, নহয় জানো? সৰুকাল কটাই বেলেগৰ ঘৰত জীৱন কটাব লাগে। মা দেউতা দাদা সকলোৰে মৰম পাহৰিব লাগে। এখন হাতেৰে সৰুকালৰ সম্বন্ধবোৰ এৰি ইখন হাতেৰে বেলেগ নতুন সম্বন্ধবোৰৰ কাৰণে আগবঢ়াব লাগে। বহুতবাৰ মন মিলক বা নিমিলক মন মাৰি বন্ধনবোৰ ধৰি ৰাখিব লাগে। নাৰীৰ জীৱন ইমান সহজ নহয়। যিমান মানুহে যি কওক বা নকওক, নিজৰ কথা শুনিবা, নিজৰ সপোনবোৰক চুজ কৰিবা। लोग तो कुछ कहेंगे, लोगों का काम है कहना। আনক মৰম দিব লাগে, কিন্তু নিজৰ কাৰণে ভাল পোৱা নাপাহৰিবা। দিশ খুলি জীয়াই থাকা, মন ভৰাই হাঁহি লোৱা, আৰু সৰ্বপ্ৰথমে নিজৰ শুনিবা। নাৰী দিৱসৰ উপলক্ষে এ ভেৰি হেপ্পী ওমেন্স ডে।